আজি আমি ডিব্ৰুগড় হিন্দু সমাজ ইয়াত একত্ৰিত হৈছোঁ। আমাৰ মূল উদ্দেশ্য যে বাংলাদেশত যিসকল মাইনৰিটি হিন্দুসকলক যি ধৰণে অত্যাচাৰ কৰা হৈছে, যি ধৰণে অত্যাচাৰ বলি হৈছে, কলেজৰ পৰা উলিয়াই ছাত্ৰসকলক নিৰ্মম প্ৰহাৰ কৰা হৈছে। গতিকে তাৰ পৰিপ্ৰেক্ষিতত আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু আমি এই লোকজাগৰণ মঞ্চৰ এক মঞ্চৰ দ্বাৰা আমি ডিব্ৰুগড় উপায়ুক্ত মহোদয়ৰ যোগেদি ভাৰত চৰকাৰৰ মাধ্যমেৰে আমি বাংলাদেশৰ প্ৰধানমন্ত্ৰীক এটা স্মাৰক পত্ৰ আমি পঠিয়াব বিচাৰিছোঁ আৰু দাবী জনাইছোঁ যে অতি শীঘ্ৰে যে আমাৰ বাংলাদেশৰ যিসকল হিন্দু ভাই আছে সকলো তেওঁলোকৰ ওপৰত যাতে অত্যাচাৰ নকৰে। আৰু আমি দেখিবলৈ পাইছোঁ তেওঁলোকক বিভিন্ন ধৰণে অত্যাচাৰ কৰি ধৰ্মান্তৰণ কৰাৰ জোৰ জবৰদস্তি ধৰ্মান্তৰণ কৰা হৈছে। গতিকে এই ধৰ্মান্তৰণটো আমি অতি শীঘ্ৰে যাতে বন্ধ কৰিব পাৰোঁ আৰু তেওঁলোকৰ যি বাংলাদেশৰ হিন্দুসকলৰ যি মানৱাধিকাৰ খৰ্ব হৈছে, তেওঁলোকক আমি গোটেই ইণ্টাৰনেশ্যনেল যিটো আন্তঃৰাষ্ট্ৰীয় যিটো মানৱাধিকাৰ আয়োগ আছে তেওঁলোকক আমি অনুৰোধ জনাব বিচাৰিম, ইয়াৰ মাধ্যমে অনুৰোধ জনাব বিচাৰিম যে তেওঁলোকে এই যে মানৱাধিকাৰ যি খৰ্ব হৈছে, বাংলাদেশত যি মানৱাধিকাৰ খৰ্ব হৈছে, মানুহলোকৰ জীয়াই থকা এটা ভাবুকি আহি পৰিছে। গতিকে তেওঁলোকৰ ওপৰত বিশেষ ব্যৱস্থা ল'ব লাগে। যিখন আন্তঃৰাষ্ট্ৰীয় সংগঠন আছে তেওঁলোকে মানৱাধিকাৰ খৰ্বৰ ক্ষেত্ৰত বিশেষভাৱে ব্যৱস্থা ল'ব লাগে। এই পৰিপ্ৰেক্ষিতত আমি ইয়াৰ যোগেদি আমি দাবী জনাইছোঁ। সেইবাবে আমি ডিব্ৰুগড় হিন্দু সমাজ একত্ৰিত হৈ তাৰ দাবী উত্থাপন কৰিছোঁ। ইয়াৰ পৰা আমি এক বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে আমি হিন্দুসকল সকলো ভাই ভাই, গতিকে আমাৰ হিন্দু সমাজ যাতে বাংলাদেশত উৎপীড়নৰ বলি হ'ব নালাগে। গতিকে আমি বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰলৈ আমি এটা স্মাৰক পত্ৰৰ মাধ্যমেৰে আমি আমাৰ দাবী উত্থাপন কৰিছোঁ যাতে তেওঁলোকক বাংলাদেশৰ হিন্দুসকলক সুৰক্ষা প্ৰদান কৰে আৰু লগতে আমি যি আন্তঃৰাষ্ট্ৰীয় যিটো মানৱাধিকাৰ আয়োগ আছে আৰু তেওঁলোকক আৰু আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ যিবিলাক অৰ্গেনাইজেশ্যন আছে তেওঁলোককো আমি ইয়াৰ মাজেদি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে বাংলাদেশৰ ওপৰত তেওঁলোকে হেঁচা প্ৰয়োগ কৰি বাংলাদেশৰ হিন্দু মাইনৰিটিসকলক যাতে সুৰক্ষা প্ৰদান কৰে আৰু তেওঁলোকৰ যি মঠ মন্দিৰ ভাঙি দিয়া হৈছে, কলেজৰ পৰা ল'ৰা ছোৱালীবিলাকক উলিয়াই প্ৰহাৰ কৰা হৈছে। গতিকে আমি ইয়াৰ মাজেদি আমি কৈছোঁ যে তেওঁলোকক হিন্দু সমাজক সুৰক্ষা প্ৰদান কৰিব লাগে। লগতে আমি আমাৰ হিন্দু সমাজকো আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ বিপদৰ সময়ত আমি যাতে সকলো ভাই ভাই হিচাপে আমি একেলগে আমাৰ হিন্দু সমাজক পৃথিৱীৰ সকলো হিন্দু সমাজক আমি যাতে সুৰক্ষা প্ৰদান কৰি এই ক্ষেত্ৰত ওলাই আহিব লাগে। নিশ্চিত এনেদৰে ডিব্ৰুগড়ৰ যি আদিবাসী কাৰ্যালয় সন্মুখত দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদ জানিব বিচাৰিছোঁ। আচলতে আমি সকলোৱে জানো যে বাংলাদেশখন এখন সেকুলাৰ কাণ্ট্ৰি হয়, কিন্তু বাংলাদেশত বৰ্তমান যোৱা কেইমাহমান ধৰি আমি দেখিছোঁ যে হিন্দুৰ ওপৰত যি বৰ অমানৱীয় অত্যাচাৰ হৈ আছে, হিন্দু মঠ মন্দিৰসমূহ জ্বলাই দিয়া হৈছে, আমাৰ হিন্দুসকলৰ ওপৰত যি হাত উঠোৱা হৈছে, আমাৰ সৰু সৰু ল'ৰা ছোৱালীক যি আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে, তাৰ প্ৰতিবাদত আজি আমি হিন্দু জাগৰণ মঞ্চৰ তৰফৰ পৰা আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ মূল উদ্দেশ্য হৈছে যে বাংলাদেশত যিসকল মুছলমান লোকসকলে যি ধৰ্মৰ নামত যি এক জেহাদী বা যি কট্টৰবাদী মুছলমানী ৰোল প্লে কৰিছে তাৰ বিৰোধিতাৰে আজি আমি বাংলাদেশ চৰকাৰ আৰু বাংলাদেশৰ কট্টৰ মুছলমানসকলৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমাৰ মূল উদ্দেশ্য এইটোৱে হৈছে যে ভাৰতত থকা যিসকল হিন্দু সমাজ, সেই সকলো হিন্দু সমাজ বৰ্তমান যি বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু মুছলমানসকলৰ লগত পক্ষত আমি সকলো থিয় দি আছোঁ আৰু বৰ্তমান আমি থিয় দি থাকিম। আমি কেইমাহমানৰ আগৰ পৰা বাংলাদেশত থকা হিন্দুসকলৰ ওপৰত যি একাংশ বাংলাদেশী জেহাদীয়ে যি বৰ অমানৱীয় অত্যাচাৰ কৰি আছে, তাৰে প্ৰতিবাদত আজি আমি হিন্দু জাগৰণ মঞ্চ ডিব্ৰুগড় জিলা আৰু আমাৰ ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত আমি এটি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। যোৱা কেইদিনমানৰ পৰা আমি দেখিছোঁ যে বাংলাদেশত থকা যি মঠ মন্দিৰসমূহ, আমাৰ মঠ মন্দিৰসমূহৰ ওপৰত আক্ৰমণ কৰা হৈছে। তাৰ উপৰিও আমাৰ যি
বাই ভনীসকলৰ ওপৰত হাত দিয়া গৈছে। লগতে আমাৰ যি আমাৰ ইস্কনৰ নিচিনা এটা পবিত্ৰ অনুষ্ঠানক যি উগ্ৰপন্থী সন্থা নামেৰে যি এক চলাবৰ কাৰণে যি এক অপচেষ্টা একাংশ কট্টৰ মুছলমান জেহাদীয়ে যি এক অপচেষ্টা চলাইছে, তাৰ প্ৰতিবাদত আজি হিন্দু জাগৰণ মঞ্চ ডিব্ৰুগড় জিলাই আজি আমি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমাৰ ডিব্ৰুগড় জিলা আয়ুক্তৰ তৰফৰ পৰা আজি আমি আমাৰ ফালৰ পৰা এখন আমি স্মাৰক পত্ৰ দিয়াৰো আমি হাতত লৈছোঁ, এক পদক্ষেপ হাতত লৈছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে বাংলাদেশত থকা প্ৰত্যেকগৰাকী হিন্দুৰ সৈতে আমাৰ ভাৰতবৰ্ষৰ হিন্দু সমাজ থিয় হৈ আছোঁ আৰু ভৱিষ্যতলৈ